নমস্কাৰ, মই অশ্বিনী ডেকা। যোৱাকালি তেজপুৰৰ যি কেলেৰিয়া আছে, কেলেৰিয়াৰ প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীয়ে নাটকৰ আয়োজন কৰিছিলে আৰু মোক তাত আমন্ত্ৰণ জনাইছিলে। মই কালি পইচা যিটো আমি পাবলগীয়া ধন সেইটো মই পোৱা নাছিলোঁ, কিন্তু মই ভাবিছিলোঁ কমিটিয়ে পইচাটো দিয়া নাছিলে। কিন্তু আজি সন্ধিয়া মই গোটেইখিনি কথা গম পালোঁ যে সেইটো ক্ষেত্ৰত অকল এজন মানুহৰ কাৰণে গোটেই মানুহখিনি এটা বদনাম এটা সৃষ্টি হোৱা বুলি ক'লেও ভুল নহয়। কুশল হাজৰিকাদেৱ তেখেতৰ কাৰণে গোটেই মানুহখিনি এটা বেমাৰত পৰিছিলে আৰু মই ইতিমধ্যে তেখেতসকলে যিমানখিনি মোক প্ৰাপ্য ধন দিবলগীয়া আছিলে মোক গোটেইখিনি এতিয়া তেখেতসকলে মোক আদায় দিলে। আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে তেখেতসকলকো মোক সদায় লাগিব বা মই তেখেতসকলৰ লগত সদায় থাকিম। আৰু এই ক্ষেত্ৰত তেখেতসকল কোনো জগৰীয়া নহয় বুলি মই ইতিমধ্যে জানিব পাৰিছোঁ। গতিকে সদৌ শেষত তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে মই ক'বলৈখিনি শেষ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই অশ্বিনী ডেকা। যোৱাকালি তেজপুৰৰ যি কেলেৰিয়া আছে, কেলেৰিয়াৰ প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীয়ে নাটকৰ আয়োজন কৰিছিলে আৰু মোক তাত আমন্ত্ৰণ জনাইছিলে। মই কালি পইচা যিটো আমি পাবলগীয়া ধন সেইটো মই পোৱা নাছিলোঁ, কিন্তু মই ভাবিছিলোঁ কমিটিয়ে পইচাটো দিয়া নাছিলে। কিন্তু আজি সন্ধিয়া মই গোটেইখিনি কথা গম পালোঁ যে সেইটো ক্ষেত্ৰত অকল এজন মানুহৰ কাৰণে গোটেই মানুহখিনি এটা বদনাম এটা সৃষ্টি হোৱা বুলি ক'লেও ভুল নহয়। কুশল হাজৰিকাদেৱ তেখেতৰ কাৰণে গোটেই মানুহখিনি এটা বেমাৰত পৰিছিলে আৰু মই ইতিমধ্যে তেখেতসকলে যিমানখিনি মোক প্ৰাপ্য ধন দিবলগীয়া আছিলে মোক গোটেইখিনি এতিয়া তেখেতসকলে মোক আদায় দিলে। আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে তেখেতসকলকো মোক সদায় লাগিব বা মই তেখেতসকলৰ লগত সদায় থাকিম। আৰু এই ক্ষেত্ৰত তেখেতসকল কোনো জগৰীয়া নহয় বুলি মই ইতিমধ্যে জানিব পাৰিছোঁ। গতিকে সদৌ শেষত তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে মই ক'বলৈখিনি শেষ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই অশ্বিনী ডেকা। যোৱাকালি তেজপুৰৰ যি কেলেৰিয়া আছে, কেলেৰিয়াৰ প্ৰগতিশীল সাংস্কৃতিক গোষ্ঠীয়ে নাটকৰ আয়োজন কৰিছিলে আৰু মোক তাত আমন্ত্ৰণ জনাইছিলে। মই কালি পইচা যিটো আমি পাবলগীয়া ধন সেইটো মই পোৱা নাছিলোঁ, কিন্তু মই ভাবিছিলোঁ কমিটিয়ে পইচাটো দিয়া নাছিলে। কিন্তু আজি সন্ধিয়া মই গোটেইখিনি কথা গম পালোঁ যে সেইটো ক্ষেত্ৰত অকল এজন মানুহৰ কাৰণে গোটেই মানুহখিনি এটা বদনাম এটা সৃষ্টি হোৱা বুলি ক'লেও ভুল নহয়। কুশল হাজৰিকাদেৱ তেখেতৰ কাৰণে গোটেই মানুহখিনি এটা বেমাৰত পৰিছিলে আৰু মই ইতিমধ্যে তেখেতসকলে যিমানখিনি মোক প্ৰাপ্য ধন দিবলগীয়া আছিলে মোক গোটেইখিনি এতিয়া তেখেতসকলে মোক আদায় দিলে। আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা এইটোৱে স্পষ্টীকৰণ দিব বিচাৰিছোঁ যে তেখেতসকলকো মোক সদায় লাগিব বা মই তেখেতসকলৰ লগত সদায় থাকিম। আৰু এই ক্ষেত্ৰত তেখেতসকল কোনো জগৰীয়া নহয় বুলি মই ইতিমধ্যে জানিব পাৰিছোঁ। গতিকে সদৌ শেষত তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে মই ক'বলৈখিনি শেষ কৰিছোঁ। ধন্যবাদ।